মহাদেৱপুৰ বাইপাছত সংঘটিত হয় পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা। মানপালেং নামৰ ঠাইত সংঘটিত হয় এই ভয়ানক পথ দুৰ্ঘটনাটো। নিশা প্ৰায় 10 বজাত অৰুণাচলৰ নামচাই ফালৰ পৰা মহাদেৱপুৰ বাইপাছৰ অভিমুখে ৰাওনা হোৱা AS25 CC6843 নম্বৰৰ কাঠভৰ্তি বলেৰো পিকআপ বাহনখন যান্ত্ৰিক বিজুতি ঘটাৰ ফলত ৰাস্তাত ৰখাই থোৱা অৱস্থাত AR12A2800 নম্বৰৰ টাটা হেৰিয়াৰ এখনে পাছফালৰ পৰা খুন্দিয়াই সংঘটিত কৰে এই দুৰ্ঘটনাটো। বলেৰো পিকআপৰ হেণ্ডিমেনজনৰ লগতে টাটা হেৰিয়াৰৰ 3জন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। গোটেইকেইজন ব্যক্তিক মহাদেৱপুৰ আৰক্ষীয়ে মহাদেৱপুৰ হাস্পতালত ভৰ্তি কৰে যদিও চিকিৎসকে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। টাটা হেৰিয়াৰখন পেঙেৰি আৰু বলেৰো পিকআপখন বৰডুমচা মহঙৰ বুলি বৰ্তমান জানিব পৰা গৈছে। পৰৱৰ্তী খবৰৰ বাবে আমাৰ সৈতে যোগাযোগ অব্যাহত ৰাখক।